কানাডা চৰকাৰে চৰকাৰীভাৱে লৰেন্স বিষ্ণই গেঙক টেৰৰিষ্ট গ্ৰুপ হিচাপত ঘোষণা কৰিছে। কানাডাৰ পাব্লিক সেফটি মিনিষ্টাৰ গেৰী আনন্দ সাংগিৰি এইটো ঘোষণা কৰিছে লৰেন্স বিষ্ণই গেঙক টেৰৰিষ্ট গ্ৰুপ হিচাপত কানাডাত ঘোষণা কৰিছে। কাৰণ ইহঁতৰ তথ্যমতে লৰেন্স বিষ্ণই গেঙে কানাডাত বিশেষ সম্প্ৰদায়ৰ ওপৰত প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ ওপৰত মানে এটা ভয় ভাবুকি দি আহিছে। শ্বুটিং, তাৰপিছত অগ্নিসংযোগ আৰু বিভিন্ন প্ৰকাৰে সিহঁতক এটা কাউণ্টাৰ অফ ফেয়াৰ এণ্ড ইণ্টিমিডেশ্যনৰ ক্ষেত্ৰত ভয় দেখুৱাই আহিছে। আৰু যাৰ কাৰণে কানাডা চৰকাৰে লৰেন্স বিষ্ণই গেঙক টেৰৰিষ্ট গ্ৰুপ হিচাপত ডেজিগনেশ্যন দিছে। এই লৰেন্স বিষ্ণই গ্ৰুপৰ মোটামুটি অল ইণ্ডিয়াত 700 মেম্বাৰ আছে। আৰু যদি কানাডিয়ান চৰকাৰে কোনো এটা গ্ৰুপক যদি টেৰৰিষ্ট গ্ৰুপ হিচাপত ঘোষণা কৰে আৰু তেতিয়া চৰকাৰে তাৰ পৰা সম্পত্তি, বাহন বা আৰু বেলেগ যদি কিবা ফাণ্ড আছে বা বেংক একাউণ্ট চব এইবিলাক ফ্ৰিজ কৰি দিয়ে তৎক্ষণাত। আৰু লৰেন্স বিষ্ণই গ্ৰুপৰো ছেম প্ৰচেছ কৰা হৈছে। সম্পত্তি, বাহন বা বেলেগ ফাণ্ড আছিল কিবা চব মানে জব্দ কৰা হৈছে।